আজি আমি আৰম্ভ কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী 1.4ৰ 1 নম্বৰ অংকটো। প্ৰশ্নত কি কৈছে, দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সাৱধি বুলিও কয়, নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। মানে আমি দীৰ্ঘ হৰণ কৰিব নোৱাৰিম আৰু এই দীৰ্ঘ হৰণ নকৰাকৈ ক'ব দিছে এই তলত যিবিলাক পৰিমেয় সংখ্যা আছে ইহঁতৰ দশমিক বিস্তৃতি কেনেকুৱা হ'ব, পৰিসমাপ্ত হ'ব নে নিৰৱধি পৌনঃপুনিক হ'ব। আমি এইটোৱে বুজিম যে পৰিসমাপ্ত হ'বলৈ কেনেকুৱা হ'ব লাগিব আৰু নিৰৱধি পৌনঃপুনিক হ'বলৈ কেনেকুৱা হ'ব লাগিব। যদি আমাৰ এই আৰ্হিত থাকে 2 to the power n into 5 to the power n, যদি এই আৰ্হিত আছে তে আমি ক'ম যে আমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব, আৰু যদি 2 to the power n into 5 to the power n আৰ্হিত নাই তেতিয়া আমি ক'ম যে এইটো আমাৰ নিৰৱধি পৌনঃপুনিক হ'ব। তো আমি এটাই বুজিম যে পৰিসমাপ্ত হ'বলৈ যিটো হৰ, এই হৰখিনি আমাৰ এইটো আৰ্হিত থাকিব লাগিব যে 2 to the power n into 5 to the power n, যদি আমাৰ এই আৰ্হিত ওলায় তো আমি পৰিসমাপ্ত বুলি ক'ম। যদি 2 to the power n ওলায় তেতিয়াও আমি পৰিসমাপ্ত বুলি ক'ম, বা যদি 5 to the power m ওলায় তেতিয়াও আমি কি বুলি ক'ম, পৰিসমাপ্ত। আৰু ইয়াৰ বাদে যদি অন্য কিবা ওলায় তো আমি ক'ম নিৰৱধি পৌনঃপুনিক। কেৱল 2 আৰু 5ত পৰিসমাপ্ত হ'ব আৰু বাকী অন্যবোৰত হ'ব নিৰৱধি পৌনঃপুনিক। ইয়াৰে 1 নম্বৰ অংকটো হৈছে 13/3125, এইটোক লব বুলি ক'ম আৰু এইটোক আমি হৰ বুলি ক'ম। তো ইয়াত আমাক লবটো আমি একো কৰিব নালাগে, আমি হৰটোৰ উৎপাদকবোৰ উলিয়াম। তে এই কৰি যাওঁ অংকটো, ওপৰত 13 চেম থাকিব আৰু তলত যিটো আছে 3125, ইয়াৰ আমি মৌলিক উৎপাদকবোৰ উলিয়াম। 3125 কেনেকৈ কৰিম, আমি জানো যে শেষত যদি 5 থাকে তো এইটো 5ৰে যাব। 5 দি 31ক কেইবাৰ যাব, 5 6 গুণ 30, লাগিছিল 31, পাইছোঁ 30, বাকী আছে 1 12, তে 5 2 গুণ 10, থাকিব 2 25, 5 5 গুণ 25। আকৌ কৰি যাওঁ, শেষত 5 আছে গতিকে 5ৰে যাব। 5 দি 6 যাব, 5 গুণ 5, থাকিব 1 12, 5 2 গুণ 10, থাকি যাব 2 25, 5 5 গুণ 25। আকৌ আমি কৰোঁ, শেষত 5 আছে 5ৰে যাব, 5 2 গুণ 10, থাকিব 2 25, 5 5 গুণ 25, আকৌ 5ৰে গৈ আছে, 5 5 গুণ 25। ইয়াৰ উৎপাদকবোৰ কি ওলাইছে, আটাইবোৰ 5 ওলাইছে। তো ইয়াত কেইটা ওলাইছে, 1 2 3 4 5টা, মানে এইটো আমি ইয়াত এনেকৈ লিখিম যে 5 to the power 5। তো যিহেতু আমাৰ এইটো এই আৰ্হিত আছে, 2 to the power n আৰ্হি ওলালেও আমি পৰিসমাপ্ত বুলি ক'ম, বা যদি 5 to the power m ওলায় তেতিয়াও আমি পৰিসমাপ্ত বুলি ক'ম, বা যদি এইটো ওলায় এইটো আৰ্হিত ওলায় তেতিয়াও আমি পৰিসমাপ্ত বুলি ক'ম। তো ইয়াত যিহেতু আমাৰ 5 to the power 5টো আমাৰ এই আৰ্হিত আছে, এইটো আৰ্হিত আছে, গতিকে আমি ইয়াত কি বুলি ক'ব লাগিব যে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। আমি লিখি দিওঁ যে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। হৈ গ'ল। একেদৰে আমি 2 নম্বৰটো যদি কৰোঁ, চেম, এইটো লব আৰু এইটো হৰ, তে লবটো চেম থাকিব, আমি হৰটোৰ উৎপাদকবোৰ উলিয়াম। যদি আমি কৰি যাওঁ, আমাৰ 17 চেম থাকিব আৰু 8টো আমি ইয়াত কৰিব লাগিব। কেৰে যাব, যিহেতু 8 এটা জোৰ সংখ্যা গতিকে 2ৰে যাব, 2 4 গুণ 8, 2 2 গুণ 4, আৰু ভাঙিব নোৱাৰিম। তো আমাৰ 2 কেইটা ওলাইছে, 3টা, তো আমি লিখিম 2 কিউব। তো এইটো আমাৰ এই আৰ্হিত ওলাইছে, এইটো আৰ্হিত ওলাইছে। তো মই কৈছিলোঁ এইটোত ওলালেও পৰিসমাপ্ত, এইটোত ওলালেও পৰিসমাপ্ত আৰু এইটোত ওলালেও পৰিসমাপ্ত। তো আমাৰ 2 to the power nত ওলাইছে, গতিকে আমাৰ এইটো কি হ'ব, পৰিসমাপ্তই হ'ব। ইয়াৰো দশমিক বিস্তৃতি কি হ'ব, পৰিসমাপ্ত হ'ব, পৰিসমাপ্তই হ'ব। নেক্সট, এতিয়া 3 নম্বৰটো হৈছে এইটো
64/455 এইটো লব আৰু এইটো হৈছে হৰ আগতে যিদৰে কৰিছোঁ এইটো আমি তেনেকৈ কৰিম এই 64ক আমি একো কৰিব নালাগে আমি যি কৰোঁ ইয়াক কৰিব লাগিব আৰু আমি ইয়াৰ উৎপাদকবোৰ উলিয়াই চাম যদি আমাৰ এইটো আৰ্হিত ওলাইছে 2 to the power n into 5 to the power m এই আৰ্হিত ওলাইছে তেতিয়া পৰিসমাপ্ত যদি এইটো ওলাইছে পৰিসমাপ্ত যদি এইটো আৰ্হিত ওলাইছে পৰিসমাপ্ত হ'ব আৰু অন্যথা বাকিবোৰত নিৰৱধি পৌনঃপুনিক হ'ব অৰ্থাৎ যে 2 আৰু 5ত পৰিসমাপ্ত হয় আৰু বাকিবোৰত কি হ'ব নিৰৱধি পৌনঃপুনিক তে চাও এইটো কি ওলাই একেদৰে আমি ওপৰটো সেম ৰাখিম 64 তো তলত যেটো আছে 455 এইটো আমি কৰি যাও ও কৈছিলো লাষ্টত 5 থাকিলে শেষত 5 থাকিলে 5 ৰে যাব 5 দি 45 গৈ আছে 5 9 গুণ 45 আৰু 5 দি 5ক যাব এবাৰ 91 তো 91ক যদি মই 3 ৰে চাও তো না যাব 3 3 গুণ 9 3 ৰে একক না যায় তাবি চাব লাগিব 7 ৰে তো 7 দি 9 যাব 7 গুণ 7 থাকিব 2 21 7 3 গুণ 21 এটো আৰু ভাঙিব নোৱাৰিম তো এটা আমাৰ কি ওলাল 5 into 7 into 13 7 into 13 তো যেহেতু এটো আমাৰ ইয়াৰ পৰা কোনো আৰ্হিত নাই এটো আমাৰ ইয়াৰ কোনো আৰ্হিত ওলোৱা নাই গতিকে আমি কম যে এটো আমাৰ পৰিসমাপ্ত নহয় নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক মই ইয়াৰ পৰা 3 লৈকে কৰাই দিছোঁ ইয়াৰ পৰা বাকি আটাইবোৰে সেম যদি আমাৰ 2 to the power n into 5 to the power n m আৰ্হিত থাকে তেতিয়া আমাৰ পৰিসমাপ্ত হ'ব আৰু অন্যথা বাকিবোৰত নিৰৱধি পৌনঃপুনিক হ'ব মানে যদি 2 আৰু 5ত ওলাই পৰিসমাপ্ত আৰু বাকি অন্যান্য ক্ষেত্ৰত নিৰৱধি পৌনঃপুনিক মই 3 লৈকে কৰি দিছোঁ তে বাকিবোৰ এক নিয়মতেই যাব আৰু এই অনুশীলনী 1.4 ৰ এই ইয়াৰ পৰা এমসিকিউত আহে গতিকে ইয়াৰ যদি আমি আটাইকিটা কৰিব পাৰো ইয়াৰ পৰা আমাৰ এমসিকিউত এটা কমন পৰি যাব